অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনখনি আমাক দুলীয়াজান সাহিত্য সভাক পাতিবলৈ অসম সাহিত্য সভাই ইতিমধ্যে আমাক দায়িত্ব অৰ্পণ কৰিছে আৰু আমি এই দায়িত্ব পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ দুলীয়াজান সাহিত্য সভা আৰু আমি আশা কৰিছোঁ এই অধিৱেশনখন সফল কৰি তুলিবৰ বাবে দুলীয়াজানবাসী সকলো ৰাইজে আমাৰ লগত পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু অধিৱেশনখনি সাফল্যমণ্ডিত হৈ উঠিব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে আমি সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনালোঁ। অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনখনি আমাক দুলীয়াজান সাহিত্য সভাক পাতিবলৈ অসম সাহিত্য সভাই ইতিমধ্যে আমাক দায়িত্ব অৰ্পণ কৰিছে আৰু আমি এই দায়িত্ব পৰম সৌভাগ্যৱান বুলি ভাবিছোঁ দুলীয়াজান সাহিত্য সভা আৰু আমি আশা কৰিছোঁ এই অধিৱেশনখন সফল কৰি তুলিবৰ বাবে দুলীয়াজানবাসী সকলো ৰাইজে আমাৰ লগত পূৰ্ণ সহযোগিতা আগবঢ়াব আৰু অধিৱেশনখনি সাফল্যমণ্ডিত হৈ উঠিব বুলি আমি আশা কৰিছোঁ আৰু সকলোকে আমি সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনালোঁ।